নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধুসকলক শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ SSC GD আপোনালোকৰ যিটো ফিজিকেল টেষ্ট সেই ফিজিকেল টেষ্ট দিবলৈ আপোনালোকৰ যিটো কাট অফ লিষ্ট হৈছে কাট অফ লিষ্টতকৈ আপোনালোকৰ 3, 4 নাইবা 5 নম্বৰ বেছি পাই থকা সকলে ফিজিকেল টেষ্ট দিবলৈ যাবনে নাযাব, বা আপোনালোকৰ যদি মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্ট দিবলৈ যাবনে নাযাব। এতিয়া বহুতো ল'ৰা ছোৱালীৰ মনত এটা প্ৰশ্ন, আপোনালোকৰ SSC GD আপোনালোকৰ যোৱাকালি আপোনালোকৰ যিটো ফাইনেল স্ক'ৰ কাৰ্ড সেই ফাইনেল স্ক'ৰ কাৰ্ডটো আহি গৈছে। আপোনালোকৰ এতিয়া বহুতো ল'ৰা ছোৱালী এনেকুৱা হৈছে তেওঁলোকৰ যিটো কাট অফ গৈছে সেই কাট অফতকৈ তেওঁলোকে 3 বা 4 নম্বৰ বেছি পাইছে। এতিয়া তেওঁলোকৰ মনত এটা ভয় হৈ আছে, জানচা তেওঁলোকে ফিজিকেল টেষ্ট নাইবা মেডিকেল টেষ্ট দিবলৈ যাব, ইমানখিনি কষ্ট কৰি যদি ফিজিকেল নাইবা মেডিকেল কমপ্লিট হোৱাৰ পিছত যদি ফাইনেল চিলেকশ্যন পায় তেন্তে মনটো বহুত বেছি বেয়া লাগিব। সেইবাবে বহুতো ল'ৰা ছোৱালী এতিয়া ভাবি আছে যে তেওঁলোকে ফিজিকেল টেষ্ট দিবলৈ নাযায় বা তেওঁলোকে মেডিকেল টেষ্ট দিবলৈ নাযায়। এতিয়া আপোনালোকৰ বহুতো এনেকুৱা মানুহ আছে বা বহুতো আপোনালোকৰ ইউটিউবতো ভিডিঅ' চাই আছে, এতিয়া কৈ দিছে যে আপোনালোকৰ যিটো কাট অফ মাৰ্ক আছে কাট অফতকৈ আপোনালোকৰ যিটো ফাইনেল কাট অফ তাত আপোনালোকৰ 20 নম্বৰ 25 নম্বৰ বেছি যায়। সেইবাবে এতিয়া বহুতো ল'ৰা ছোৱালীয়ে ভয় খাই আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ নাযাওঁ বুলি ভাবি আছে। এতিয়া আপোনালোকৰ যিসকলৰ 3 নাইবা 4 নম্বৰ নাইবা 5 নম্বৰ বেছি যায় সেইসকলে ফিজিকেল টেষ্ট দিবলৈ যাবনে নাযায়। এতিয়া আপোনালোকে প্ৰথমতে জানি লওক, এইবাৰ আপোনালোকৰ অসমৰ বাবে টোটেল SSC GD পোষ্ট আছে 5678টা। আপোনালোকৰ টোটেল পোষ্ট আছে 5678টা। আপোনালোকৰ অসমৰ এবাৰ বহুতো ল'ৰা ছোৱালীয়ে SSC GD চাকৰি পাব। আপোনালোকৰ এইবাৰ অসমৰ বাবে বহুতখিনি পোষ্ট আছে, গতিকে আপোনালোকৰ এইবাৰ 3 নাইবা 4 নাইবা 5 নম্বৰ কাট অফ মাৰ্কতকৈ বেছি পাই থকা সকলে আপোনালোকৰ ফাইনেল চিলেকশ্যন পাই যাব পাৰে। এতিয়া আপোনালোকৰ এইবাৰ এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মাতিছে। আপোনালোকৰ SSC GD আপোনালোকৰ ধৰি লওক আপোনালোকৰ 5600 হ'লে আপোনালোকৰ যদি আপোনালোকে 5000 হয় তেন্তে আপোনালোকৰ 40000 কেণ্ডিডেট আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ পাব। কিন্তু আপোনালোকৰ 40000 কেণ্ডিডেট আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ নাযায়। আপোনালোকৰ যি এটা পোষ্টৰ এগেইনষ্টত 8জনকৈ মাতিছে আপোনালোকৰ 8জনে আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ নাযাব পাৰে। আৰু আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী আছে তেওঁলোকে এদিনো প্ৰেক্টিছ কৰে নাই, তেওঁলোকে আপোনালোকৰ SSC GD আপোনালোকৰ যিটো ৰিটেন টেষ্ট হয় সেই ৰিটেন টেষ্টটো দিছ আছে। আপোনালোকৰ পৰীক্ষাৰ বাবে তেওঁলোকে এটা প্ৰস্তুতি চলাইছে, সেইবাবে যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো দিছ আছে। এতিয়া তেওঁলোকে যিটো ফিজিকেল টেষ্ট হয় সেই ফিজিকেল টেষ্টটো কোৱালিফাই কৰিব নোৱাৰে। তেনেকৈ আপোনালোকৰ এটা পোষ্টৰ এগেইনষ্টত আপোনালোকৰ মিনিমাম 2জনমান গৈ ওলাই যাব। তাৰপিছত আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ ডকুমেণ্টছ খেলি মেলি কৰিব, সেইবাবে তেওঁলোক ওলাব বা বহুতে ফিজিকেল টেষ্ট কমপ্লিট কৰিব নোৱাৰে। আৰু আপোনালোকৰ বহুতো এনেকুৱা ল'ৰা ছোৱালী থাকে তেওঁলোকে মেডিকেল টেষ্টত আনফিট হৈ যাব। যিহেতু আপোনালোকৰ SSC GD যিটো মেডিকেল টেষ্ট হয় সেই মেডিকেল টেষ্ট আমাৰ বহুত বেছি টাফ হয়, গতিকে আপোনালোকৰ যদি বডিত যদি সৰু কিবা এটা প্ৰব্লেম আছে তেন্তে আপোনালোক আনফিট কৰাই দিয়ে। সেইবাবে আপোনালোকৰ বহুতো ল'ৰা ছোৱালী আপোনালোকৰ মেডিকেলত ওলাই যায়। গতিকে যিসকলে SSC GD আপোনালোকৰ যিটো কাট অফ মাৰ্ক সেই কাট অফ মাৰ্কতকৈ আপোনালোকৰ 3 নাইবা 4 নাইবা 5 মাৰ্কো যদি বেছি পাইছে তেন্তে আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ যাওক। আপোনালোকে যদি এবাৰ ফিজিকেল টেষ্ট দিবলৈ নাযায় তেন্তে আপুনি বহুত বেছি ভুল কৰিব। যদি আপুনি পিছত আপোনালোকৰ ফাইনেল কাট অফ মাৰ্ক চাই আপুনি যেতিয়া আপোনালোকৰ ফাইনেল কাট অফ লিষ্ট আহিব, কাট অফ লিষ্ট অহাৰ পিছত আপুনি সেইবোৰ কথা ভাবিবা চিন্তা কৰি লাভ নাই, যদিহে আপুনি ফিজিকেল টেষ্ট দিবলৈ নাযায়। এতিয়া আপোনালোকৰ যিসকলৰ 2 নাইবা যিসকলৰ 3 নাইবা যিসকলৰ 5 আহি আছে সেইসকল আপোনালোকে সকলোৱে আপোনালোকৰ ফিজিকেল টেষ্ট দিবলৈ যাওক। আপোনালোকে ভালদৰে যদি ফিজিকেল টেষ্ট হয় ভালদৰে ফিজিকেল টেষ্ট দিয়ক। আপোনালোকৰ মেডিকেলৰ বাবে নিজকে ভালদৰে সাজু কৰক। বডিত যদি আপোনাৰ কিবা সৰু প্ৰব্লেম আছে সেই প্ৰব্লেমখিনি আগতীয়াকৈ ঠিক কৰি লওক, কিয়নো আপোনালোকক কোনেও ক'ব নোৱাৰে যে আপোনালোকৰ ফাইনেল কাট অফ কিমান যাব। আপোনালোকক SSC GD 2025ৰ ফাইনেল কাট অফ কিমান যাব সেইটো কোনেও ক'ব নোৱাৰে। আপোনালোকে এনেই কাৰোবাৰ কথা শুনি আপোনালোকৰ ফাইনেল কাট অফটো বেছি যাব বুলি আপুনি ফিজিকেল টেষ্ট দিবলৈ নাযাব। আপুনি কেতিয়াও ডিম'টিভেট নহ'ব। আপুনি ভালদৰে ফিজিকেল টেষ্টৰ বাবে নিজকে সাজু কৰক, কিয়নো আপোনালোকৰ এতিয়া গৰমটো বহুত বেছি হৈছে। সেইবাবে আপোনালোকৰ বহুতো ল'ৰা ছোৱালীয়ে ফিজিকেল টেষ্টতে ফেইল কৰিব। আপোনালোকৰ ইমান সহজ নহয় যে 5 কিলোমিটাৰ 24 মিনিটৰ ভিতৰত কমপ্লিট কৰাটো। গতিকে আপোনালোকে ফিজিকেল টেষ্ট দিবলৈ যাওক। আৰু আপোনালোকৰ মেডিকেল টেষ্টত যদি আপোনাৰ কিবা সৰু প্ৰব্লেম আছে তেন্তে আগতীয়াকৈ মেডিকেল টেষ্ট কৰাই ঠিক কৰি লওক। কি ঠিক আপোনালোকে এইবাৰ যদি SSC GD যিটো কাট অফ সেই কাট অফকে 3, 4 মাৰ্ক বেছি পাই আপোনালোকে ফাইনেল চিলেকশ্যন পাই যাব পাৰে। গতিকে আপুনি কেতিয়াও ডিম'টিভেট নহ'ব। সদায় নিজক মনটো নিজে মটিভেট কৰক আৰু ভালদৰে ফিজিকেল টেষ্টৰ বাবে নিজক সাজু কৰক। ভালদৰে সদায় ৰানিঙৰ প্ৰেক্টিছ কৰক আৰু লগতে মেডিকেল টেষ্টৰ যিবোৰ সৰু সৰু আপোনালোকৰ প্ৰব্লেম আছে সেই প্ৰব্লেমসমূহ ঠিক কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ।